মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছটোলৈ স্বাগতম জনাইছোঁ। মই তোমালোকক ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ, তাৰ ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াই আছিলোঁ। গতিকে ফাৰ্ষ্ট চেপ্টাৰটোৰ ইতিমধ্যে মই 3টা ভিডিঅ' দিয়া হৈছে। যিসকলে এতিয়ালৈকে চোৱা নাই বা ক্লাছটো কৰা নাছিলে সেইসকলে সেইখিনি চাই ল'বা অকণমান। মই ইয়াৰ যোৱা ক্লাছটোত সংযোজন বিক্ৰিয়া কাক বোলে পঢ়াই আছিলোঁ। এতিয়া মই আজিৰ ক্লাছটোত মই আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়ি আছিলোঁ। তাৰ 5 প্ৰকাৰ আছিলে: সংযোজন, বিয়োজন, অপসাৰণ, দ্বি অপসাৰণ আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। তাৰে সংযোজন বিক্ৰিয়া মই ইতিমধ্যে কৰিলোঁ। আজি মই বিয়োজন বিক্ৰিয়া কাক বোলে লওঁ। গতিকে সংযোজন বিক্ৰিয়া মোৰ আগৰ ক্লাছটোৰ হেৰিখিনি হৈছে সংযোজন বিক্ৰিয়া। এইখিনি অকণমান আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। আজি মই আৰম্ভ কৰোঁ বিয়োজন বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিয়োজন বিক্ৰিয়া পঢ়িম আমি। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়ি আছিলোঁ, তাৰে আমি সংযোজন শেষ হ'ল। আজি আমি বিয়োজন বিক্ৰিয়া পঢ়িম। বিয়োজন বিক্ৰিয়া ডিকম্পজিশ্যন ৰিয়েকশ্যন। মই বিয়োজন বিক্ৰিয়া বুলি কওঁতে কৈছোঁ, কিতাপত তোমালোকৰ এইটো অন্ত্যস্ত জ আছে, বিযোজন আছে। মই যোৱা ভিডিঅ'টোত কৈছিলোঁ বিযোজনটো মই জনাত বৰ শুদ্ধ নহয়, ই হ'ব লাগে অন্ত্যস্ত বিয়োজন। বিযোজন নিউক্লিয়াৰ ফিছন, এটা পৰমাণুৰ নিউক্লিয়াছ ভাগি যোৱা বিক্ৰিয়াটোকে বিযোজন বিক্ৰিয়া বুলি কয়। কিন্তু আমি এতিয়া পদাৰ্থটো এনেই ভাগি যোৱাটোহে পঢ়িম, নিউক্লিয়াছ ভাগি যোৱাটো কেন্দ্ৰ ভাগি যোৱাখিনি নপঢ়োঁগৈ। গতিকে সেইটো তোমালোকে ওপৰ ক্লাছত পঢ়িবলৈ পাবা। এতিয়া আহিছে এইটো বিয়োজন বিক্ৰিয়া, যাক ইংৰাজীত ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কওঁতে সংযোজন বিক্ৰিয়াৰ বিপৰীতটো হৈছে বিয়োজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াত কি হৈছিলে, 2 বা ততোধিক পদাৰ্থ লগ লাগি কেৱল এটা মাত্ৰ উৎপন্ন কৰিব, কেৱল এটা পদাৰ্থ উৎপন্ন কৰা, সেইটো হ'ল সংযোজন। তাৰ বিপৰীতটোৱে হৈছে আচলতে বিয়োজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন। ডিকম্পজিশ্যন ৰিয়েকশ্যনত কি হ'ব, এটা পদাৰ্থ আছে, কিবা এটা পদাৰ্থ আছে, সেই এটা পদাৰ্থ ভাগিব, সেয়া হৈছে বিয়োজন বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ একাধিক পদাৰ্থলৈ ভাগি যাব, সেয়া হৈছে বিয়োজন বিক্ৰিয়া। এটা পদাৰ্থ আছিলে, তাক ভাঙি দি একাধিক হৈ গ'ল, এয়া হৈছে কি বিয়োজন বিক্ৰিয়া। কিন্তু এনেকৈতো লিখিলে নহ'ব আমি। গতিকে বিয়োজন বিক্ৰিয়া প্ৰথম প্ৰশ্নটো হৈছে কি, তেতিয়াহ'লে এই বিয়োজন মই আজি আৰম্ভ কৰাৰ প্ৰথম প্ৰশ্নটো হৈছে বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা। আৰু বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা বুলি কওঁতে বিয়োজন বিক্ৰিয়া বোলে বাক্যটো শেষ হ'ব লাগিব। সদায় কৈ আছোঁ, ইজ কল্ড ডিকম্পজিশ্যন ৰিয়েকশ্যনত শেষ হ'ব লাগিব আৰু লগত এটা উদাহৰণ লিখিব লাগিব। তাৰপাছত আহিলে যে বিয়োজন বিক্ৰিয়াৰ 2টা উদাহৰণ লিখা। যেনেকৈ সংযোজন বিক্ৰিয়াৰ 2টা উদাহৰণ দিয়া বুলি মেট্ৰিকত আহিব পাৰে, তেনেকৈ বিয়োজন বিক্ৰিয়াৰ 2টা উদাহৰণ দিয়া বুলি আহিব পাৰে। গতিকে 2টা উদাহৰণ বুলি ক'লে আমি এতিয়া উদাহৰণ কিছুমান জানিব লাগিব লিখিব পৰাকৈ। গতিকে তোমাৰ কিতাপত প্ৰথম বিয়োজন বিক্ৰিয়াৰ উদাহৰণ কি দিছে চোৱা, যে এটা শুকান উতলন নলী লোৱা, এটা টিউব ল'বলৈ ক'লে তাত ফেৰাছ ছালফেট স্ফটিক লোৱা, এটা টিউবত টেষ্ট টিউবত ফেৰাছ ছালফেট স্ফটিক ল'ব লাগিব। গতিকে ফেৰাছ ছালফেট শব্দটোৰ তলত দাগ মাৰিব। ফেৰাছ ছালফেটৰ সংকেত আহিব পাৰে, যে ফেৰাছ ছালফেটৰ সংকেতটো ৰাসায়নিক সংকেতটো কি, যে ফেৰাছ ছালফেট স্ফটিকবোৰৰ ৰংটো মন কৰা। ফেৰাছ ছালফেট স্ফটিকৰ ৰং হৈছে সেউজীয়া। যে চিত্ৰত দেখুওৱাৰ দৰে স্পিড লেম্পৰ বাওঁৰা শিখাত উতলন নলীটো গৰম কৰা। গৰম কৰাৰ পাছত স্ফটিকবোৰৰ ৰংটো মন কৰা। কথাটো হৈছে কি, তোমাক ফেৰাছ ছালফেট ল'বলৈ গ'লে লৈ পেলাই তাক গৰম কৰিবলৈ গ'লে ফেৰাছ ছালফেটৰ ৰংটো হৈছে সেউজীয়া, আৰু যেতিয়া তাক গৰম কৰি দিম, গৰম কৰি দিয়াৰ লগে লগে ফেৰাছ ছালফেটৰ সেউজীয়া ৰংটো নোহোৱা হৈ যাব। সেইখিনিকে আছে চোৱা, মই পঢ়িছোঁ যে ফেৰাছ ছালফেট স্ফটিকৰ সেউজীয়া ৰংটো সলনি হোৱা দেখিছানে? এইমাত্ৰ মই ক'লোঁ যে সেই ৰংটো সলনি হৈ যাব, যে পুৰা গন্ধকৰ দৰে গোন্ধ তোমালোকে পাবা। ফেৰাছ ছালফেটৰ যদি আমি গৰম কৰোঁ, তেতিয়াহ'লে কি হ'ব বুলি যদি সোধে, কথাটো হৈছে কি, ফেৰাছ ছালফেটৰ সেউজীয়া ৰংটো নোহোৱা হ'ব আৰু এটা ঘোলা গন্ধৰ নিচিনা গোন্ধ হ'ব। পুৰা গন্ধক আমি যিটো আমি ডিম বেয়া হৈ গ'লে যেনেধৰণৰ গোন্ধায়, কণী যে গেলা গোন্ধা বেয়া হৈ গ'লে যি ধৰণৰ গোন্ধায়, সেইটো হৈছে পুৰা গন্ধকৰ গুণ। গতিকে কথা হ'ল এইটো, সেই ৰংটো নোহোৱা হ'ব আৰু পুৰা গন্ধকৰ দৰে গোন্ধাব। তাৰপিছত ইকুৱেশ্যনটো লিখিব লাগিব, এইটো ফেৰাছ ছালফেট,
তাৰপৰা ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড যে তোমালোকে দেখিবলৈ পাইছা যে এই বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়ক পদাৰ্থলৈ ভাগি গৈছে এইটো এটা বিয়োজন বিক্ৰিয়া তাপ দিলে ফেৰাছ ছালফেট স্ফটিকে পানী হেৰুৱাই আৰু স্ফটিকৰ ৰঙৰ পৰিমাণ তাৰ পৰা ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইডলৈ বিয়োজিত হয় ফেৰিক অক্সাইড গোটা পদাৰ্থ ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড গেছীয় পদাৰ্থ গতিকে যেতিয়া আমি তথ্যপূৰ্ণ কৰি লিখিম ফেৰিক অক্সাইডৰ কাষত এছ লিখিব লাগিব ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইডৰ কাষত আমি জি লিখিব লাগিব যে তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড সেইটো এটা বিয়োজন বিক্ৰিয়া 2 নম্বৰটোত উদাহৰণ দিছে যে তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেট মানে মাৰ্বল আমি নেক্সট ভিডিঅ'টোত যিটো লাষ্ট ভিডিঅ'টোত আমি যিটো পাইছিলোঁ কেলছিয়াম কাৰ্বনেট মাৰ্বল যে কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইডলৈ বিয়োজিত কৰা গুৰুত্বপূৰ্ণ এটা বিয়োজন বিক্ৰিয়া মানে তাপ দি দিলে মাৰ্বলক আমি যদি তাপ দি দিওঁ তেতিয়াহ'লে সি কি উৎপন্ন কৰিব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড উৎপন্ন কৰিব এই বিক্ৰিয়াক বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় কেলছিয়াম অক্সাইড হৈছে পোৰাচুন যাক চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয় যেতিয়া এটা বিয়োজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিয়োজন বোলে বা মই এইখিনিতে অকণমান ৰৈছোঁ বা পঢ়িয়ে লওঁচোন তেতিয়া হেৰি হ'ব তাৰপিছত নেক্সট কাৰ্যকলাপটো কি দিছে যে এটা উতলন নলীত 2 গ্ৰামমান লেড নাইট্ৰেট পাউডাৰ ল'বলৈ কৈছে লেড নাইট্ৰেট আৰু এডাল চেপেনাৰে উতল নলীটো ধৰা আৰু ইয়াক চিত্ৰত দেখুওৱাৰ দৰে শিখাৰ ওপৰত ধৰি গৰম কৰা কি দেখিলা কিবা পৰিৱৰ্তন দেখিলানে যে নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখিবা এই ধোঁৱাবোৰ নাইট্ৰজেন ডাই অক্সাইড সংঘটিত বিক্ৰিয়াটো হ'ল এনেধৰণৰ গতিকে এইকণ এতিয়া মই পঢ়িছোঁ চোৱা মই দেখুৱাইছোঁ তোমালোকক যিটো বিয়োজন বিক্ৰিয়া গতিকে বিয়োজন বিক্ৰিয়াৰ কাক বোলে বুলি সুধিলে ক'লোঁ এটা উদাহৰণ দিব লাগিব বিয়োজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া বুলি ক'লে আমি কি লিখিম তাৰমানে বা এটা উদাহৰণ লিখিবলৈ হ'লেতো আমি জানিব লাগিব প্ৰথমটো কি দিছে যে ফেৰাছ ছালফেট স্ফটিক তাৰ লগত 7টা পানীৰ অণু থাকে এই 7টা পানীৰ অণু ইয়াত ফেৰাছ ছালফেটত থাকে এই 7টা পানীৰ অণুৰ কাৰণে ইয়াৰ ৰংটো সেউজীয়া হয় এই ফেৰাছ ছালফেটক যদি তাপ দি দিয়া হয় এয়া মই কালি যিটো আগৰ ভিডিঅ'ত মই কৈছোঁ যেতিয়া তথ্যপূৰ্ণ সমীকৰণে তাপ দিছোঁ মানে এয়া এইটো তাৰ চৰ্ত তাপ দিলেহে এইটো বিক্ৰিয়া সংঘটিত হ'ব তাপ দিলেও তেতিয়া সি কি উৎপন্ন কৰিব ফেৰিক অক্সাইড আৰু লগত কি উৎপন্ন কৰিব ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড এইটো হৈছে এটা কি বুলি কয় বিয়োজন বিক্ৰিয়া কাৰণ ইয়াত ফেৰাছ ছালফেটটো এটা পদাৰ্থ ভাগি গৈছে একাধিক পদাৰ্থলৈ গতিকে ই হৈছে এটা বিয়োজন বিক্ৰিয়া তাৰপাছত 2 নম্বৰ উদাহৰণটো হৈছে কি আমি কেলছিয়াম কাৰ্বনেট ল'লোঁ কেলছিয়াম কাৰ্বনেট মানে মাৰ্বলক আমি তাপ দি দিম যদি সি তাপ পায় তেতিয়াহ'লে সি কি হ'ব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইডলৈ বিয়োজন ঘটিব এইটো হৈছে কি এটা বিয়োজন বিক্ৰিয়া গতিকে বিয়োজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া বুলি ক'লে এয়া তাৰমানে এটা হৈছে এইটো ফেৰাছ ছালফেটক গৰম কৰি দিলোঁ ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড হ'ল ফেৰিক অক্সাইড হ'ল গোটা পদাৰ্থ গতিকে ইয়াৰ কাষত আচলতে আমি এছ লিখিব লাগে তাৰপাছত এয়াও এছ এইটো গোটা স্ফটিক অৱস্থাত আছিলে এইটো জি যিহেতুকে কিতাপত এইখিনি কথা কৈছে কেতিয়াবা এইটো তথ্যপূৰ্ণ ৰাসায়নিক সমীকৰণ লিখিবলৈ দি দিবলৈ আছে এই বিক্ৰিয়াটো তাৰপাছত আহিলে কেলছিয়াম কাৰ্বনেটক গৰম কৰিলোঁ তেতিয়া কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড উৎপন্ন হ'ল এই দুটা হ'ল বিয়োজন বিক্ৰিয়াৰ উদাহৰণ এই বিয়োজন বিক্ৰিয়াটো মানে এই বিক্ৰিয়াটোত আৰু প্ৰশ্ন আহিব পাৰে কথাটো হৈছে কি যে 2 নম্বৰ প্ৰশ্নটো মানে এইখিনিতে মই 2 নম্বৰ প্ৰশ্নটো কৈছোঁ যে ফেৰাছ ছালফেটক গৰম কৰিলে ইয়াৰ কি পৰিৱৰ্তন হয় আৰু কিয় হয় কি পৰিৱৰ্তনটো মানে কি ফেৰাছ ছালফেটক যেতিয়া গৰম কৰি দিম তাৰ সেউজীয়া ৰংটো নোহোৱা হৈ যাব আৰু এই পুৰা গন্ধকৰ দৰে গোন্ধ পোৱা যাব কিয় পোৱা যায় মানে কিয় হয় বুলি যে ক'লে বা ফেৰাছ ছালফেটৰ স্ফটিকক গৰম কৰিলে তাৰ ৰংটো নোহোৱা কিয় হয় সেইটো এটা প্ৰশ্ন সেইটো কিয় হয়তো আমাৰ উত্তৰটো হৈছে কি যে ফেৰাছ ছালফেটৰ একদম মন দি শুনিবা ফেৰাছ ছালফেটৰ স্ফটিকত 7টা পানীৰ অণু থাকে যেতিয়া এই ফেৰাছ ছালফেটক লৈ গৰম কৰি দিয়া হয় গৰম কৰি দিয়াৰ লগে লগে ইয়াত থকা এই 7টা পানীৰ অণু কি হৈ যায়
ধাপকৈ উৰি যায়, বায়ুমণ্ডলত গুচি যায়, মানে নাইকিয়া হৈ যায় ইয়াৰ পৰা। ফলত ই স্ফটিক অৱস্থাত নাথাকে আৰু সি কিছু ভাগি যায়, ভাগি পেলাই কি হ'লেও কি উৎপন্ন কৰে? ফেৰিক অক্সাইড, এইটো আইৰণৰ এটা অক্সাইড, লোহাৰ এটা অক্সাইড, ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ, মানে ছালফাৰৰ 2 ধৰণৰ অক্সাইড যৌগ উৎপন্ন কৰে। উত্তৰ সিমানেই, সেইবোৰ কিন্তু 2 আহিব আৰু সেইটোত কিন্তু ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব। মই প্ৰশ্নটো কি ক'লোঁ যে ফেৰিক অক্সাইডক গৰম কৰিলে তাৰ সেউজীয়া ৰংটো নোহোৱা হৈ যায় কিয়? কথাটো হ'ল কি, ফেৰিক অক্সাইডত 7টা পানীৰ অণু থাকে, এই 7টা পানীৰ অণুক স্ফটিকাবদ্ধ জল বুলি কয়। আমি পিছত পামগৈ, সেইটো ধাতুৰ চেপ্টাৰ আমি যেতিয়া পঢ়িম তেতিয়া আমি অকণ পামগৈ। এই 7টা পানীৰ অণু থাকে, পানীৰ অণু থকাৰ বাবে সি স্ফটিক অৱস্থাত থাকে। যেতিয়া তাক গৰম কৰি দিয়া হয় এই 7টা পানীৰ অণু তাৰ নোহোৱা হয়। 7টা পানীৰ অণু নোহোৱা হোৱাৰ ফলত কি ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইডলৈ যায়, মানে কি ফেৰাছ ছালফেটৰ পৰা ফেৰিক অক্সাইডলৈ উৎপন্ন, ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাই অক্সাইডলৈ যিহেতুকে ভাগি যায়, যাৰ বাবে তাৰ সেউজীয়া ৰংটো নোহোৱা হৈ পৰে। একদম আহি থকা এটা প্ৰশ্ন আৰু এইবোৰ সেইখনেই লিখি আহিবা, দুটা 2 নম্বৰ মানে। আৰু এই দুটা কি ক'লোঁ মই? সংযোজন বিক্ৰিয়াৰ 2টা উদাহৰণ। তাৰপাছতে আহিছে যিটো তোমালোকক দিছে 1.6 কাৰ্যকলাপত লেড নাইট্ৰেটৰ পাউডাৰ ল'বলৈ ক'লে, লেড নাইট্ৰেটৰ পাউডাৰ লৈ পেলাই তাক গৰম কৰিবলৈ ক'লে। লেড নাইট্ৰেট বুলি কোৱাৰ লগে লগে 3 নম্বৰ কুৱেশ্যনটো কি দিছে? PV লেড নাইট্ৰেট, আমি 1.2 যিটো কাৰ্যকলাপ আছিলে, পেজ নাম্বাৰ 2 আছিলে আই থিংক, গতিকে সেই কাৰ্যকলাপটো লেড নাইট্ৰেট আমি লিখিছিলোঁ। মানে লেড নাইট্ৰেট এই ধৰণে যে লেড নাইট্ৰেটক কি কৰিছে? গৰম কৰি দিছে। গৰম কৰি দিয়াৰ লগে লগে কি উৎপন্ন কৰিব? লেড অক্সাইড, তাৰপাছত নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন কৰিব। এয়া সমতুলটো এনেধৰণে কৰি থোৱা আছে। এইবোৰ অকণমান সমতুল নিজে নিজে কৰিবলৈ অকণমান চাবা দেই, মানে মুখস্থ নহয় আৰু নিজে অকণমান কৰিবলৈ এইবোৰ প্ৰেক্টিছ কৰিবা মানে। গতিকে কথা হ'ল এইটো যে লেড নাইট্ৰেটক মই গৰম কৰি দিলোঁ, তেতিয়া লেড অক্সাইড, তাৰপাছত নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত কি হ'ব? যিটো এই লেড নাইট্ৰেট বুলি কওঁতে তাৰ যিখিনি মানে ল'লোঁ, লৈ পেলাই তাক যেতিয়া মই গৰম কৰি দিম, কি হ'ব বুলি সোধাৰ লগে লগে, গৰম কৰি দিয়াৰ লগে লগে এইকেইটা উৎপন্ন হ'ব আৰু লগতে কি কৰিব? মুগা বৰণীয়া ধোঁৱা উৎপন্ন হ'ব। মুগা ৰঙৰ ধোঁৱা উৎপন্নটো কাৰ কাৰণে হ'ব? এই নাইট্ৰজেনৰ অক্সাইডৰ কাৰণে। তাৰমানে নাইট্ৰজেনৰ অক্সাইড যদি উৎপন্ন হয়, যিকোনো নাইট্ৰজেনৰ অক্সাইড উৎপন্ন হ'লে ধোঁৱাখিনিৰ ৰংটো মুগা বৰণীয়া হয়। ছালফাৰৰ যদি অক্সাইড উৎপন্ন হয় তেতিয়াহ'লে এটা গেলাকলিৰ নিচিনা গোন্ধাব, মানে পুৰা গন্ধকৰ দৰে এটা গোন্ধ ওলাব। এইবোৰ হ'ল সেই গেছকেইটাৰ এটা মানে গেছকেইটাক কেনেকৈ আমি চিনাক্ত কৰিম, আইডেণ্টিফাই কৰিম। নাইট্ৰজেনৰ অক্সাইড কেনেকৈ, নাইট্ৰজেনৰ অক্সাইড গেছ মানে নাইট্ৰজেনৰ গেছবোৰ আমি কেনেকৈ চিনাক্ত কৰিম? তাক মুগা বৰণীয়া ধোঁৱা ওলাব। ছালফাৰৰ গেছ আমি কেনেকৈ চিনাক্ত কৰিম? পুৰা গন্ধকৰ দৰে গোন্ধ ওলাব। হ'ল এতিয়া কথা হ'ল এই ৰাসায়নিক বিক্ৰিয়া তিনিটা, এই তিনিওটা ৰাসায়নিক বিক্ৰিয়া মই সেইকাৰণে বৰ্ডত একেলগে লিখি লৈছোঁ। তিনিওটা ৰাসায়নিক বিক্ৰিয়াত কিন্তু আমি তাপ ব্যৱহাৰ কৰিছোঁ। গতিকে এই বিক্ৰিয়াত প্ৰত্যেকতে এই এটা পদাৰ্থ একাধিকলৈ ভাগি গৈছে। এইকেইটা হ'ল নিঃসন্দেহে বিয়োজন বিক্ৰিয়া, তাত কোনো ক'বলগীয়া নাই যে এটা পদাৰ্থ একাধিক পদাৰ্থলৈ ভাগি গৈছে, কিন্তু ভাগিবলৈ যাওঁতে ইয়াত কিহৰ প্ৰয়োজন হৈছে? তাপৰ প্ৰয়োজন হৈছে। গতিকে বিয়োজন বিক্ৰিয়াবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে। মানে সাধাৰণতে মই সাধাৰণতে শব্দটো জোৰ দি এইটো কাৰণে কৈছোঁ, সদায় বুলি নহয়, তাত ব্যতিক্ৰম থাকিব। তাৰমানে সাধাৰণতে এটা বিয়োজন বিক্ৰিয়া সংঘটিত হ'বলৈ হ'লে মানে এটা পদাৰ্থ সি একাধিকলৈ ভাগিবলৈ হ'লে তাত শক্তিৰ প্ৰয়োজন হয়। মানে শক্তি প্ৰয়োগ কৰিলেহে এটা পদাৰ্থৰ পৰা একাধিক পদাৰ্থ আহে। গতিকে যিহেতুকে এইবিলাকত তাপ শক্তি প্ৰয়োগ কৰা হৈছে, গতিকে ইয়াক কি বুলি কোৱা হয়? এই বিক্ৰিয়াবিলাকক তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। গতিকে বিয়োজন বিক্ৰিয়া 3 ধৰণৰ আছে। প্ৰথমটো হৈছে কি? এইকেইটা হৈছে কি? তাপীয় বিয়োজন, তাপীয় বিয়োজন যিটো থাৰ্মেল ডিকম্পজিশ্যন। তাৰপাছতে আহিব যে পোহৰ শক্তিৰ সহায়ত যদি বিয়োজন হয়, মানে বিয়োজন বিক্ৰিয়া এটাত শক্তি প্ৰয়োগ কৰোঁতে যদি তাপ শক্তি প্ৰয়োগ কৰিবলগীয়া হয় সি হ'ল তাপীয় বিয়োজন। যদি পোহৰ শক্তি ব্যৱহাৰ কৰিবলগীয়া হয় সি আলোক বিয়োজন,
আৰু যদি বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া সেই বিদ্যুৎ বিয়োজন। গতিকে বিয়োজন বিক্ৰিয়া সাধাৰণতে তিনি ধৰণৰ: তাপীয় বিয়োজন, আলোক বিয়োজন আৰু বিদ্যুৎ বিয়োজন। কিন্তু এতিয়া যিহেতুকে বিয়োজন বিক্ৰিয়াত শক্তিৰ প্ৰয়োগ হয়, মানে কি শক্তি গ্ৰহণ কৰে, শক্তি শোষণ কৰে, গতিকে বিয়োজন বিক্ৰিয়া আমি আৰু এটা কি পঢ়িম যে এইটো কি বুলি কয় তাপগ্ৰাহী বিক্ৰিয়া। যেনেকৈ আমি ইয়াৰ আগত সংযোজন বিক্ৰিয়াত তাপ বৰ্জি কৈছিলোঁ, ইয়াত কি বুলি কৈছোঁ তাপগ্ৰাহী বা তাপোৎপাদক বিক্ৰিয়া। তাপগ্ৰাহী বা তাপোৎপাদক। মানে এণ্ডোথাৰ্মিক ৰিয়েকশ্যন। যে বিয়োজন বিক্ৰিয়াত শক্তিৰ সাধাৰণতে শক্তিৰ প্ৰয়োজন হয়, আৰু যি ৰাসায়নিক বিক্ৰিয়াত তাৰমানে শক্তিৰ জৰিয়তে শক্তিৰ শোষণ হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক কি বুলি কোৱা হয় তাপগ্ৰাহী বা তাপোৎপাদক বিক্ৰিয়া। আৰু সেই তাপগ্ৰাহী বা তাপোৎপাদক বিক্ৰিয়াত সি শক্তিটো কেনেকুৱা হ'ব পাৰে? তাপ শক্তি হ'ব পাৰে, বিদ্যুৎ শক্তি হ'ব পাৰে, পুনৰ শক্তি হ'ব পাৰে। যি শক্তিয়ে ব্যৱহাৰ নহওক লাগে বা যি শক্তিৰে শোষণ নহওক লাগে তেনেকুৱা ৰাসায়নিক বিক্ৰিয়াক কি বুলি ক'ব? তাপগ্ৰাহী বা তাপোৎপাদক, এণ্ডোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে এটা এণ্ডোথাৰ্মিক ৰিয়েকশ্যনৰ উদাহৰণ লিখা বুলি যদি ক'লে বা দুটা এণ্ডোথাৰ্মিক ৰিয়েকশ্যনৰ উদাহৰণ বুলি ক'লে ইয়াৰ দুটা লিখিলেই হৈ যাব। যদি কয় যে দুটা তাপীয় তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ লিখা, তেতিয়া ইয়াৰ দুটা। যদি আলোক তাপগ্ৰাহী বুলি ক'লে মানে পোহৰ শক্তি ব্যৱহৃত দুটা তাপগ্ৰাহী বিক্ৰিয়া কয় তেতিয়া বেলেগ হ'ব, বিদ্যুৎ শক্তি ব্যৱহৃত বুলি ক'লে বেলেগ হ'ব। কিন্তু একো যদি নকৈ পেলাই আকৌ তাপগ্ৰাহী বিক্ৰিয়া বা এণ্ডোথাৰ্মিক ৰিয়েকশ্যন দুটা উদাহৰণ দিয়া বুলি ক'লে ইয়াৰ দুটা লিখি থৈ আহিলে হৈ যাব। একদম বাৰে বাৰে কৈছোঁ আৰু তাৰমানে এই দুটা বিয়োজন বিক্ৰিয়াৰ কাৰণেও তুমি মুখস্থ কৰিব পাৰা, তুমি তাপগ্ৰাহী বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া বুলি ক'লেও এয়া। কিন্তু কৈছোঁ যে বিয়োজন বিক্ৰিয়া সকলোবোৰ বিয়োজন বিক্ৰিয়া তাপৰ শোষণ নহয়। সাধাৰণতে কিন্তু বিয়োজন বিক্ৰিয়াত তাপৰ শোষণ হয়, আৰু তাৰমানে কিছুমানত নহ'বও পাৰে। কথা হ'ল সেইটো। আৰু সকলোবোৰ তাপগ্ৰাহী বিক্ৰিয়া মানে এণ্ডোথাৰ্মিক ৰিয়েকশ্যনে যে বিয়োজন বিক্ৰিয়া হ'ব সেইটো কথা নহয়। গতিকে সেইখিনি নিশ্চয় ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ মই। এয়া হৈছে বিয়োজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়াৰ তাপীয় বিয়োজন বিক্ৰিয়া। এই মই আজি 8 নম্বৰ চেপ্টাৰটোত প্ৰশ্নকেইটা হৈছে কি 8 নম্বৰ চেপ্টাৰ নহয়, 8 নম্বৰ পেজৰ মানে 8 নম্বৰ মোৰ কেতিয়াবা মুখত কিবা এটা খেলি মেলি ওলাই গৈছে। এইটো 8 নম্বৰ পেজত প্ৰশ্ন হৈছে কি বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা? বিয়োজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া, তাৰ পাছত ফেৰাছ ছালফেটৰ ৰং কেনেকুৱা, আৰু ফেৰাছ ছালফেটক গৰম কৰিলে কি হয়? ফেৰাছ ছালফেটক গৰম কৰিলে তাৰ সেউজীয়া ৰং নোহোৱা হয় আৰু পুৰা গন্ধকৰ দৰে গোন্ধ ওলায়। এতিয়া ফেৰাছ ছালফেটৰ গৰম কৰিলে কিয় তাৰ সেউজীয়া ৰংটো নোহোৱা হয় বা কিয় তাৰ পুৰা গন্ধকৰ নিচিনা গোন্ধ ওলায়? কথা হ'ল ফেৰাছ ছালফেটৰ স্ফটিকত 7টা স্ফটিকাবদ্ধ জল থাকে, পানীৰ অণু থাকে, আৰু যেতিয়া গৰম কৰি দিয়া হয় তেতিয়া কি হয়? সেই পানীৰ অণুকেইটা উৰি গুচি যায়, যাৰ ফলত সি ফেৰাছ ছালফেট হৈ নাথাকে, ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড, ছালফাৰ ট্ৰাইঅক্সাইডলৈ পৰিৱৰ্তন হয়, আৰু সেইকাৰণে তাৰ ৰং নোহোৱা হয়। লগতে ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড ওলোৱাৰ কাৰণে পুৰা গন্ধকৰ দৰে গোন্ধ পোৱা যায়। তাৰপাছতে আহিলে কেলছিয়াম কাৰ্বনেট বুলি নিদি পেলাই মাৰ্বল বুলিও ক'ব পাৰে। যদি মাৰ্বলক গৰম কৰি দিয়া হয় তেতিয়াহ'লে কি হয় আহিব? গতিকে মাৰ্বলক গৰম কৰি দিয়াৰ লগে লগে কি হ'ব? কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, আৰু এই বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয়? চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। তাৰপাছতে আহিলে লেড নাইট্ৰেটক যদি গৰম কৰা হয় তেতিয়াহ'লে কি হয়? লেড নাইট্ৰেটক যদি গৰম কৰি দিয়া হয় তেতিয়াহ'লে তাৰ পৰা মুগা বৰণীয়া ধোঁৱা ওলাব, কাৰণ মুগা বৰণীয়া ধোঁৱা হৈছে নাইট্ৰজেনৰ অক্সাইডৰ নাইট্ৰজেনৰ অক্সাইডক চিনাক্ত কৰিব পাৰি। সেইবাবে আমি কৈছোঁ যে ইয়াত যিহেতুকে মুগা বৰণীয়া ধোঁৱা ওলায়, গতিকে লেড নাইট্ৰেটক গৰম কৰিলে নাইট্ৰজেনৰ অক্সাইড উৎপন্ন হয়। তাৰ ৰাসায়নিক বিক্ৰিয়াটো আছে এইখিনিত। গতিকে এই 8 নম্বৰ পেজত প্ৰশ্ন সেইকেইটাই। তোমালোকে প্ৰশ্ন উত্তৰ সেইধৰণে লিখি ল'বা, তেতিয়া আৰু পৰীক্ষাত মই ভাবোঁ নিশ্চয় কোনো অসুবিধা নহ'ব। পৰীক্ষা আগদিনাখন বহুত বেছি পঢ়ি থকাৰো কোনো প্ৰয়োজন নহ'ব, যদি এই ধৰণে মই কৈ যোৱাৰ ধৰণে তোমালোকে প্ৰশ্ন উত্তৰবোৰ ঘৰত লিখি যোৱা।
তাৰপাছতে আহিলে তাপীয় বিয়োজন বিক্ৰিয়া বুলিলে কি বুজায় কিন্তু আৰু এটা প্ৰশ্ন থাকিলে যে তাপীয় বিয়োজন বিক্ৰিয়া বুলিলে কি বুজায় থাৰ্মেল ডিকম্পজিশ্যন ৰিয়েকশ্যন গতিকে থাৰ্মেল ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি কওঁতে ক'লোৱে মাত্ৰ যে যিবোৰ বিয়োজন বিক্ৰিয়াত তাপ শক্তিৰ প্ৰয়োজন হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপীয় বিয়োজন গতিকে তাপীয় বিয়োজনৰ যদি দুটা উদাহৰণ কয় এই দুটা লিখিলেই হ'ল বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দুটা কওঁ বুলি ক'লে লিখা বুলি ক'লে লিখিলেই হ'ল আৰু বিয়োজন বিক্ৰিয়া মই কৈছোঁ যে তিনি ধৰণৰ হ'ব পাৰে তাপীয় বিয়োজন আলোক বিয়োজন আৰু বিদ্যুৎ বিয়োজন মই আজিলৈ এইখিনিতে সামৰোঁ এই নেক্সট ক্লাছত এইটো হৈছে তোমালোকৰ বিদ্যুৎ বিয়োজনৰ উদাহৰণ আৰু এইখিনিতে আছে আলোক বিয়োজনৰ উদাহৰণ গতিকে নেক্সট যিটো মই ভিডিঅ' কৰিম বা নেক্সট যিটো মই তোমালোকৰ লগত ক্লাছ কৰিম বুলি ভাবিছোঁ এইখিনি মই আগবঢ়াই নিম আজিলৈ ইমানতে সামৰিছোঁ তোমালোকে সংযোজন বিয়োজন এইখিনি গোটেইখিনি মই এতিয়ালৈকে যিখিনি পঢ়ালোঁ সেইখিনি এখন নিজৰ বহি ঠিক কৰি ল'বা তাত যি ধৰণে প্ৰশ্নবোৰ কৈছোঁ সেই প্ৰশ্নবোৰ সেই ধৰণে লিখি যাবা তেতিয়া কেতিয়াও পৰীক্ষাৰ সময়ত অসুবিধা নহয় মই ভাবিছোঁ অসুবিধা হ'ব নালাগে গতিকে আজিলৈ সামৰিছোঁ